নমস্কাৰ, মই গীতিকা দত্ত। মোৰ লগত আচলতে অসমৰ পৰা এগৰাকী ছাত্ৰী আছে। তাই কেইমাহমানৰ কাৰণে আহিছিল ইয়াত ডুবাইত পঢ়িবলৈ, আৰু তাইৰ লগত এটা এক্সিডেণ্ট হ'ল। আৰু তাইৰ লগত কি হ'ল এই কথাখিনি তাই নিজে ক'ব। মোৰ লগত আছে ফিজা আলম। ফিজা, তোমাৰ ঘৰ ক'ত অসমৰ? অসমৰ তেজপুৰ। অলপ জোৰে কোৱা। অসমৰ তেজপুৰত মোৰ ঘৰ। আৰু তোমাৰ কিমান দিন হৈছিলে ডুবাইলৈ অহা? মই আহিছো Feb last week I came here, and then I met with an accident on 26th of April, and after that I stayed in a hospital for almost a month all by myself, and then I met this guy who helped me throughout the every step out of my hospital. And when I came out of the hospital, the state still stayed connected with me, and they helped me with every step, like from hospital to staying in a hotel, finding me a nurse and everything. তুমি ইয়াত কি পঢ়ি আছিলা? I came here as a MSc student, and I was doing MSc in international business. আৰু তুমি অকমান ক'বা নেকি তুমি কিমান দিন থাকিলা হস্পিটেলত, আৰু কিমান দিন তুমি অকলে থাকিলা, অকলে যুঁজিবলগীয়া হৈছিলে, তোমাৰ বহুতখিনি কষ্ট হৈছিলে, সেই কথাখিনি অকমান তুমি I stayed in that hospital. I stayed in a Zuleika hospital, and I 26th of April until 26th of March until 26th of April. I stayed in a hospital, and for almost 25 days I stayed all by myself. And then these guys came and helped me. They came as an angel and helped me out to get out of that hospital. আচলতে ফিজাৰ তাই যিটো এক্সিডেণ্ট হৈছিলে সেইটো তাই খুব এটা গুৰুত্বভাৱে তাই খুব চিৰিয়াছ অৱস্থাত তাইক ডুবাই পুলিচে জুলেখা হস্পিটেল বুলি এখন হস্পিটেল আছে তাত এডমিট কৰিছিলে। আৰু আপোনালোকে দেখা পাইছে, মই মোৰ কেমেৰা পাৰ্চন মোক আগতে হেল্প কৰি আছে, মই দেখাবলৈ চেষ্টা কৰিছোঁ। তাই একচুৱেলি গোটেই লৱাৰ বডি তোমাৰ ফ্ৰেকচাৰ হৈছিলে, নহয় জানো? আৰু তাই স্পাইনেল কৰ্ডৰ এটা মেজৰ চাৰ্জাৰী হ'ল, আৰু তাই এতিয়া বহুতখিনি ভাল। এমাহত তাই বহুতখিনি ইম্প্ৰুভ কৰিলে হেল্থ ৱাইজ, আৰু তাই এতিয়া হুইল চেয়াৰতে আছে। আৰু ফিজা দেউতাক অসমৰ পৰা আহিছে, তেওঁ যোৱাকালি আহি পাইছেহি, আৰু আমি দেউতাকৰ লগত কথা পাতিম। আপোনাৰ নামটো ক'ব? মোৰ নাম শহীদুল আলম। আপোনাৰ ছোৱালীজনী ইয়াত অকলে আছিলে। আমাৰ মুজিবুৰ দা, আমাৰ আজিজ দা, আব্দুল দা, গীতিকা বা অফিচিয়েলি যোনবিলাক হস্পিটেলৰ, তাৰপিছত আমাৰ এম্বেচিৰ এওঁলোকে লাগি চব কৰিলে। বিশেষকৈ আমাৰ অসমৰ আমাৰ গণ্যমান্য ব্যক্তি আজমল ফাউণ্ডেশ্যনৰ আছে অনাৰ, তেখেতেও যথেষ্ট মানে কৰিলে, আৰু চবেই মিলি ফিজাৰ যিমানটো মানে ক্ৰিটিকেল হৈছিলে পৰি পেলাই তেওঁলোকৰ আৰু আল্লাহৰ দুৱাত মুঠতে আজি এনেকা পজিশ্যনত বহিব পাৰিছে। আচলতে তেওঁলোক কাকো চিনি নাপাইছিলে ইয়াত, তেওঁলোকে আমাৰ অসম সমাজৰ আমি কেইজনমান আছো, তেওঁলোক তেখেত আপুনি কেনেকে লগ পালে, আমাক কথা কেনেকে গম পালে? আমি শুনিছিলো যে এনেকা অসমৰ মানুহ থাকে, তাৰপিছত আমাৰো অসমৰ আছিলে এজন মোৰ লগৰে, তেখেতে কিবা ক'লে মুজিবৰ দাৰ নাম প্ৰথম কৈছিলে, তাৰপিছত লাহে লাহে মুজিবৰ দাৰ পৰা গৈ আজিজ দাৰ পৰা আব্দুল্লাহ দা, গীতিকা বা তেনেকে মানে লাহে লাহে গৈ আকৌ একেবাৰে আজমল ফাউণ্ডেশ্যনলৈকে গৈ আহি পালো ফিজাৰ আমাৰ লগত মুজিবুৰ ৰেহমান আছে। আচলতে প্ৰথম ফিজাৰ দেউতাকে এখেতকে কণ্টেক্ট কৰিছিলে, আৰু তেখেত আৰু আব্দুল্লাহ প্ৰথম দিনাখন গৈ পেলাই হস্পিটেল লগ পাই আহিছিলে। কেনেকুৱা এটা কণ্ডিশ্যনত আপোনালোকে দেখা পাইছিলে? হয়, সঁচাকৈ যেতিয়া মোৰ তেওঁৰ দেউতাকে মোক অসমৰ পৰা মোক হোৱাটছআপ কৰি আছিল যে ছোৱালীৰ ফটো দি যে মোৰ ছোৱালীজনী বৰ ক্ৰিটিকেল অৱস্থাত, আমাৰ অসমৰ কোনো মানুহ নাই, এই জুলেখা হস্পিটেলত আছে। প্ৰথমে মই ভবা নাছিলোঁ যে এনেকুৱা ক্ৰিটিকেল অৱস্থা। মই কি কৰিলোঁ, আব্দুল্লাহক ফোন কৰিলোঁ। আব্দুল্লাহ এনেকুৱা আমাৰ এখন ছোৱালী বৰ ক্ৰিটিকেল অৱস্থাত আছে। আমাৰ লগত আছে। যেতিয়া গৈ আমি দেখিলোঁ, মই নিজে গৈ দেখি নিজে আচৰিত হৈ গ'লোঁ যে এনেকুৱা এটা মেজৰ এক্সিডেণ্ট এইটো আমি প্ৰথম দেখিছোঁ। আমি যদিও ছ'চিয়েল কাম বহুত কৰিছোঁ, কিন্তু এনেকুৱা এক্সিডেণ্ট হস্পিটেলত তাই কঁকালখন ভঙা, ভৰি দুখন ভঙা, হাত ভঙা দেখাৰ লগে লগে নিজৰো এটা চেম্পেটি আহি গ'ল যে এই ছোৱালীজনী পঢ়িবলৈ আহি, লাইফ বনাবলৈ আহি লাইফটো ধ্বংস হৈ গ'ল। তা আমাৰ তৰফৰ পৰা আমি কিবা কৰিব পাৰিম? সেই মুহূৰ্তত লগে লগে মই আৰু আব্দুল্লাহ ডিছকাছ কৰিলোঁ কি কৰিম। মই আজিজক ফোন কৰিলোঁ, আজিজদা আমাৰ লগে লগে আজিদাই ক'লে আমাৰ ইয়াৰ আটাইতকৈ যিটো আমাৰ মেণ্টৰ বুলি কওঁ, আমাৰ সকলোৰে ৱেল উইচাৰ আজমল আমিৰুদ্দিন আজমল চাহ, মই নিজে ভিডিঅ'টো এৰিলোঁ। ইউ বিলিভ ইট অৰ নট, যেতিয়া ভিডিঅ'টো দিলোঁ যে এনেকুৱা আমাৰ অসমৰ ছোৱালী এজনে আমাৰ আমিৰুদ্দিন আজমল চাহাবে উইদাউট এনি আস্কিং কুৱেশ্যন ক'লে যিমান হেল্প লাগে তোমালোকে কৰা, মই তোমালোকৰ পিছত আছো। আৰু এইখিনিত ক'ব লাগিব, আমাক এইটো ক্ষেত্ৰত সহায় কৰিছে তেতিয়া মই নিজে পাৰ্চনেলি মই গীতিকা বাক লৈ
আমাৰ মানস দত্তৰ দাক লৈ আব্দুল্লাক লৈ আমি আনফৰ আমি মুস্তাক আনফৰদাৰ অফিচত গৈছোঁ গৈ আমি তাৰ ডিটেইলছ কাহিনীটো ক'লোঁ ডক্টৰে আমাক যি বয়স খুৱাইছিল 230,000 দেৰাম ফিজ হৈছে 230 dirham 1000 টো কিমান হ'ব তাৰমানে ইণ্ডিয়ান ইণ্ডিয়ান 75 লাখৰ ওপৰত তেতিয়া মুস্তাকদাইও আমাক এনেকুৱা এটা ইঞ্চুৰেঞ্চ দিলে যে তোমালোকে কাম কৰি যোৱা আমিতো যাব নোৱাৰিম আৰু এই প্ৰচিডিউৰ যোৱা আমাৰ তৰফৰ পৰা যিমান হেল্প লাগে আমি হেল্প কৰিম এই যে মনোবল পাইছোঁ আজি এই পৰিস্থিতি আজি ফিজাক লৈ আমি আজি আজমল হাউচত আহি আমি সকলোৱে এষাৰ খাইছোঁ আৰু তাইক লৈ যে আহিছোঁ নথৈ আনন্দ পাইছোঁ যে মনৰ পৰা যে আমি এটা কিবা কাম কৰিছোঁ ৰাইজৰ হৈ এইটোৱে আচলতে এই ঘটনাটোৰ লগত ময়ো জড়িত হৈছিলোঁ লেটলি তেখেতে মোক হস্পিটেলৰ পৰা ফোন কৰি ফিজাৰ কথাটো ক'লে গৈ চালোগে তেতিয়া আমি ডিচাইড কৰিলোঁ কাৰণ 75 lakhs এটা খুব ডাঙৰ এমাউণ্ট হয় আৰু মই এইখিনিত ক'ব বিচাৰিছোঁ আচলতে ইউএইখন খুব কষ্টলি দেশ হয় আৰু ইয়াত সাধাৰণ পানী লগা জ্বৰৰ কাৰণে যদি ডক্টৰৰ ওচৰত যাওঁ 10-15 হাজাৰ টকা ডক্টৰ ফিজ হয় চ' সেইটো হিচাপে আচলতে ইয়াত খুবেই বেছি এক্সপেঞ্চিভ হৈ যায় আৰু তেনেকুৱাত আমাক সহায় কৰিলে আমিৰুদ্দিন আজমল কিন্তু তেওঁৰ লগত লগ কৰাই দিয়া মানুহজন হৈছে মিষ্টাৰ আজিজ চ' আজিজ আৰু তেখেতক আমি ধন্যবাদ জনাব লাগিব তেখেতে খুব সহায় কৰিছে ফিজাক হস্পিটেলৰ পৰা পুলিচ ষ্টেচন যোৱালৈকে সব কামতে তেখেতৰ নিজৰ ইয়াত পাৰফিউমৰ বিজনেছ আছে কিন্তু তেখেতে খুব আমাক হেল্প কৰিলে আপুনি কিবা এটা কওক মই এই চেগত আপোনাক আমাৰ মজিব দাদাক আৰু এই ফিজাৰ দেউতাক যোন আছে আৰু আমাৰ অতি শ্ৰদ্ধাৰ আমিৰুদ্দিন আজমল চাহাব যোনক আমি বেগ বুলি কওঁ এই চেগত তেখেতক অন্তৰৰ অন্তঃস্থলীৰ পৰা ধন্যবাদ জনালোঁ আৰু যিখিনি ঘটনা হৈছে প্ৰথম দিনৰ পৰা অলৰেডি আপোনালোকে কৈ দিলে মই কোৱাৰ একো নাই আৰু ভাষাও নাই এজন এই কি বুলি কয় যাৰ কোনো নাই সেই সময়ত আহি আমাৰ মজিব দাদা আহিলে আৰু নিজৰ ভণ্টিৰ নিচিনা নিজৰ জীয়েকৰ নিচিনা ইমানখিনি কৰি পেলাই আজি চাওক তাই হস্পিটেলৰ পৰা আহি আমাৰ লগতে এপাক খাব পাৰিছে সেইকাৰণে মই যিসকলে সহায় কৰিছে তেখেতসকললৈ আকৌ ধন্যবাদ জনালোঁ আৰু যিটো আমাৰ কাৰণে এটা সুযোগ দিছে ইমান ভাল কাম কৰিবলৈ চাওক তেখেতে যি বিশ্বাস দিছে যি সহযোগিতা কৰিছে সেইটো কাৰণে আমি চিৰকৃতজ্ঞ হৈ থাকিম আৰু ভৱিষ্যত দিনলৈ আগন্তুক দিনলৈ মই এইটো আশা ৰাখিছোঁ এনেকুৱা আমি কৰিয়েই থাকিম আৰু আমাৰ এই ডাঙৰীয়া আমাৰ অসমৰ প্ৰবাসী অসমীয়া আমাক সহায় কৰিব ছাপোৰ্ট কৰিব এইটো আহ্বান ৰাখি লৈছে ঠিক আছে আমি আচলতে বৰ্তমান আমিৰুদ্দিন আজমল ডাঙৰীয়া তেখেতৰ ঘৰত আছোঁ তেখেতে আজি আমাক ইয়াত লাঞ্চৰ ইনভিটেশ্যন দিলে মই ঘৰৰ পৰিৱেশটো দেখাই দিছোঁ তেখেতৰ পৰিবাৰ আছে ইয়াত আৰু মই দাদাৰ ওচৰলৈ আহিছোঁ কাৰণ তেখেতে আমাক বহুতখিনি সহায় কৰিলে আচলতে আমি ফিজাক হস্পিটেলৰ পৰা উলিয়াব যিটো আমি পাৰিলোঁ ইমান এটা ডাঙৰ এমাউণ্ট দি পেলাই এখেতৰ তাত বহুত যোগদান আছে আৰু দাদা প্ৰথমতে ফিজা হয় আমাৰ গোটেই টিমটো হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু আজি আপোনাৰ ঘৰত আমাক মাতিছে তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপুনি কি ক'ব এইটো কোৱাৰ একো নাই এই ছোৱালীজনীক মই নিচিনো আমাৰ আজিজ ভাইয়ে যেতিয়া কৈছে যে আপুনি কি সহায় কৰিব পাৰে মই তাক প্ৰশ্ন নকৰি ক'লো যে তুমি যিটো লাগে কৰি লোৱা মই লগত থাকিম ইনশাআল্লাহ আৰু বিপদতো বহুত মানুহ পৰে সৰু মানুহ পৰে ডাঙৰ মানুহ পৰে যিবিলাক সহায় কৰিব লাগে আমি কৰিয়েই থাকোঁ কিন্তু এইটো মেজৰ এটা কেছ আমাৰ ওচৰত আহিছিল আৰু আপোনাৰ ধন্যবাদ কাৰণ আপুনি যি ৰোল কৰিছে এইটো it is really fantastic because আপুনি ইয়াৰ কোনো ৰিলেশ্যন নহয় আজিজ ভাইৰ ৰিলেশ্যন নহয় নাগালেণ্ড কিন্তু আপোনাৰ you stand alone so I thank you for soliciting my
যিটো সহায় লাগিছে মই কৰিব পাৰিছো আপোনালোকৰ কাৰণে মইতো জনা নাই এইটো হয়, কিন্তু আচলতে ইমান ডাঙৰ এটা এমাউণ্ট আমি সাহস কৰিব নোৱাৰিলোহেঁতেন, কাৰণ বৰ্তমান দেশৰ পৰিস্থিতি ভাল নহয়। আপোনালোকে সকলোৱে জানে ইয়াত যুদ্ধৰ এটা পৰিৱেশ হৈ আছে, বহুত মানুহ ইয়াত বিপদত আছে, আৰু তেনেকুৱা এটা পৰিস্থিতিত আপুনি আমাক ইমান ডাঙৰ এটা সহায় কৰাৰ কাৰণে আচলতে আমি থেংকফুল। আমি অকল গৈ পেলাই এতিয়া খবৰ ল'ব পাৰিছো, কিন্তু আপুনি আমাৰ বেকবোন, আপুনি আমাক যিটো সহায় কৰিলে। এইটো সহায় কৰাৰ কাৰণ আৰু এটা আছে যে আমাৰতো 2000 মানুহ এই গালফত আছে। হয়, মই ভাবিলো যে এই ছোৱালীজনী যদি আমাৰ ষ্টাফত হ'ল তেনেহলেতো আমি কৰিব লাগিলো। হয়, সেই বুজি তাৰ মানে ভাল লাগিছে, আৰু এটা কথা যে তাইক হেল্প কৰি কোনো সময় এই যে যুদ্ধৰ সময়টো আছে, এই সময়টো সবৰ কাৰণে নি, খালি আমাৰ আপোনাৰ কাৰণে হয়, নহয়, সবৰ চবৰ কাৰণে। কাৰণে। আমি কলো যে এই এমাউন্ট যিটোৱে আমি দিছো এইটো এনেই যাব পাৰে, কিয়নো মই এই ছোৱালীক সহায় কৰি এইটো কামটো থেংকস টু আজিজ ভাই এণ্ড নাগালেণ্ড আগাৰুড এণ্ড you personally, because you have taken lot of pain, and ये लोग बोल रहे थे कि भाई 12 बजे 1 बजे आप, it's not a joke, you have contributed a lot of time. उनका बाप तो अभी अभी भी आए, যোৱাকালি আহি পাইছে তেখেত। যোৱাকালি আহি পাইছে আৰু ছোৱালী কালি যাব। তো মই বাপকক ক্ৰেডিট ইমান নিদিওঁ, ছোৱালীজনী বহুত কষ্ট কৰিলে, আৰু আপোনালোকে যেটি কৰিলে এইটো অসাধাৰণ। আমি আচলতে এইটোৱে ভাবিলো যে আমাৰো ছোৱালী আছে, মই এগৰাকী মাতৃ, তেওঁলোক পিতৃ, আমাৰ চবৰে ল'ৰা ছোৱালী আছে, চবৰে ল'ৰা ছোৱালীক এনেকে বাহিৰত পঢ়াবলৈ পঠিয়াও এটা সময় পিছত, এইটো বিপদ চবৰে হ'ব পাৰে। চ' আমি আচলতে এজ এ পেৰেণ্টছ আমাৰ যিটো ৰেছপনচিবিলিটি, আমি তাইকো আমাৰ নিজৰ ছোৱালী নিচিনা ভাবি আমি সেইখিনি কাম আচলতে কৰিবলৈ আগবাঢ়ি গলো। নিঃসন্দেহ এইটো আৰু কোনো সন্দেহ নাই যে আপুনি যিটো কৰিছে, আপোনালোকে যিটো কৰিছে এইটো মই কৰিব নোৱাৰিলে, সেইকাৰণে মই ইহঁতক কৈছো বোলে যিটো লাগে, যিমান লাগে আমি সহায় কৰি থাকিম। আপোনালোকৰ ধন্যবাদ যে আপোনালোক মোৰ ঘৰত আহিছে। লাঞ্চটো ইমান বৰ কথা নহয়, চবেই নিজৰ ঘৰত খায়, কিন্তু আজি মোৰ অতিথি হৈ পেলাই ইয়াত আহিছে, এইটোৱে মোৰ ডাঙৰ কথা। থেংক ইউ ভেৰি মাছ। থেংক ইউ, আপোনালোকক থেংক ইউ জনাইছো। আপোনালোক ইমান ব্যস্ততাৰ মাজত আমাৰ কাৰণে সময় উলিয়াইছে, এইকণ সময় আমাক দিছে, তাৰ কাৰণে মই চবৰ ফালৰ পৰাই আপোনাক ধন্যবাদ জনাইছো। থেংক ইউ।